সকলোকে স্বাগতম জনাইছোঁ। আজি যোনটো প্ৰশ্ন মানে বৰ্তমান যিটো প্ৰশ্ন আপোনালোকক মই শিকাম সেই প্ৰশ্নটোত এইটো ৱৰ্ক ইনএফিচিয়েঞ্চি কিবা সেনেকুৱা কয় আৰু কিবা এটা নাম আছে আৰু মানে প্ৰশ্নটোত মূল কথাখিনি হ'ল মানে ইজনে এটা কাম ইমান সময়ত কৰে, সিজনে এটা কাম ইমান সময়ত কৰে, বা এ ইমান সময়ত কৰে, বা বি ইমান সময়ত কৰে, চি ইমান সময়ত কৰে, এ আৰু বি লগ হৈ কিমান সময়ত কৰিব, বা কুৱেশ্যনটো এনেকৈও দিয়ে কেতিয়াবা এ আৰু বি লগ হৈ ইমান সময়ত কৰে, বি আৰু চি লগ হৈ ইমান সময়ত কৰে, ডি আৰু ই লগ হৈ ইমান সময়ত কৰে, আৰু এ অকলে সেই কামটো কিমান সময়ত কৰিব। কুৱেশ্যনটো তেনেকুৱা ধৰণৰ কুৱেশ্যন। এই কুৱেশ্যনটো ইমান টান নহয়। আপুনি যদি এই কুৱেশ্যনটো যদি ভালদৰে যদি বুজি পায় তেনেহ'লে এনেকুৱা ধৰণৰ যিমান কুৱেশ্যন পেপাৰত আহে আপুনি গোটেইবিলাক কুৱেশ্যন ছল্ভ কৰিব পাৰিব। তে প্ৰশ্নটো ফালে আমি আগবাঢ়ো। A and B can do a piece of work in 10 days. কথাটো কৈছে কি A আৰু B মানে A আৰু B লগ হৈ সেই কামটো কিমান দিনত কৰে? 10 দিনত কৰে। A আৰু B লগ হৈ সেই কামটো 10 দিনত কৰে। আৰু B আৰু C can do the same work in 15 days. B আৰু C সেই কামটো কিমান দিনত কৰে? 15 দিনত কৰে। মানে B যোগ C দুজনে লগ হৈ সেই কামটো কিমান দিনত কৰে? 15 দিনত কৰে। B আৰু C দুজনে লগ হৈ সেই কামটো 15 দিনত কৰে। আৰু C and A can do it in 20 days. C আৰু A লগ হৈ কিনে কিমান দিনত কৰে? 20 দিনত কৰে। In how many days can B alone do the same work? কথাটো কৈছে কি সেই কামটো বি অকলে যদি কৰে সেই কামটো কিমান দিনত পূৰ্ণ হ'ব। এই কামটো এনেকুৱা ধৰণৰ অংকত আমি LCM ব্যৱহাৰ কৰোঁ। LCM কয় লয়েষ্ট কমন ফেক্টৰ। কিন্তু আপোনালোকে এনেকৈ বুজি ল'ব, লয়েষ্ট কমন ফেক্টৰটো বাদ দিয়ক, আপুনি এনেকৈ বুজি ল'ব সেই LCM মানে কামটো। LCM মানে ধৰি লওক এইটো কাম বুলি ধৰি লওক। সেই কামটোক আমি ধৰি ল'ম আৰু সেইটোৱে হ'ব LCM। এই LCMটো যিকোনো ধৰিলেতো নহ'ব। LCMটো ধৰিব লগা হ'লে আপুনি চাই লওক 10, 15 আৰু 20। 10, 15 আৰু 20 কাটিব পৰা মানে হৰণ যোৱা যিটো চবতকৈ সৰু সংখ্যা সেইটোকে আমি LCM বুলি কওঁ। চাওক 10 দি যিটো সংখ্যাক যায় 15 দি সেইটো সংখ্যাক যাব লাগিব আৰু 20 দি সেইটো সংখ্যাক যাব লাগিব। সেনেকুৱা সংখ্যা চবতকৈ সৰু আছে কিমান আমাৰ হাতত? 60। আমি সেইকাৰণে ইয়াত ল'ম 60। চাওক 10 দি 60 কেইবাৰ যায়? 10 দি 60 6 বাৰ যায়। 15 দি 60 কেইবাৰ যায়? 15 দি 60 4 বাৰ যায়, কাৰণ 15 4 গুণ 60 4 বাৰ যায়। 20 দি 60 কেইবাৰ যায়? 3 বাৰ যায়, মানে 3। আমি এতিয়া গোটেইকেইটাৰ এফিচিয়েঞ্চিটো পাই গ'লো। A and B 6 আৰু B আৰু C এফিচিয়েঞ্চি হ'ল 4 আৰু C আৰু A এফিচিয়েঞ্চি হ'ল 3। এতিয়া কথাটো হ'ল কি যিটো এই দুটা মিলি কিনে এইটো ওলাই আছে, এই দুটা মিলি কিনে এইটো ওলাই আছে, এই দুটা মিলি কিনে এইটো ওলাই আছে। মানে আমি ইয়াক ক'ব পাৰিম কি A স্কুৱেৰ প্লাছ B স্কুৱেৰ প্লাছ C স্কুৱেৰ। স্কুৱেৰটো ধৰা কাৰণটো হ'ল কি চাওক C 2 বাৰ ব্যৱহাৰ হৈছে, গম পাইছে? চাওক B দুইবাৰ ব্যৱহাৰ হৈছে, চাওক A 2 বাৰ ব্যৱহাৰ হৈছে। সেইকাৰণে আমি ইয়াৰ আগত স্কুৱেৰ ব্যৱহাৰ কৰি গৈছোঁ। আৰু ইয়াৰ যোগফলটো হ'ব কিমান? 6 4 10 6 4 10 3 13। গোটেইকেইটা মিলি 13 হ'ল। এতিয়া যিহেতু গোটেইকেইটা সংখ্যা দুইবাৰ ব্যৱহাৰ হৈ আছে, আমি সেই সংখ্যাটোৰ মানে এটাটো উলিয়াব লাগিব ন? কাৰণ দুটা ব্যৱহাৰ হৈ 6 হৈ আছে। সেইকাৰণে আমি 13ক আমি কি কৰিম? 13ক 2 দি হৰণ কৰিম। 13 যেতিয়া 2 দি হৰণ কৰিম 2 6 গুণ 12 থাকিল কিমান হাতত? 1। একটো আমি লিখি দিলো। এতিয়া 2 দি একো নাযায়, সেইকাৰণে আমি তাত দশমিক ব্যৱহাৰ কৰি কিনে এটা শূন্য লিখিব লাগিব। এতিয়া 2 কিমান? 5 গুণ 10। এতিয়া কথাটো হ'ল কি আমি এতিয়া গম পালো কি A প্লাছ B প্লাছ C এইটো কিমান হ'ব? 6.5। এতিয়া আমি গম পালো অকল A আৰু অকল B আৰু অকল C এইকেইজনে যদি লগ হৈ যদি কাম কৰে তেনেহ'লে কিমান হ'ব? 6.5। সিহঁতৰ মানে কাম হ'ব 6.5। এতিয়াতো লগ হৈ আছে, আমি ইয়াক 2 ভাগ কৰি দিলোঁ। 2 ভাগ কৰি দিয়াৰ লগে লগে স্কুৱেৰটো গুচি গ'ল, ছিংগল ৰৈ গ'লে 6.5।
এতিয়া আমি উলিয়াব লাগিব বি, এতিয়া আমি উলিয়াব লাগিব বি। বিটো উলিয়াব লগা হ'লে বিটো নাথাকা আমি এটা সংখ্যা চাব লাগিব, মানে এই লাইন এটা বিচাৰি উলিয়াব লাগিব ইয়াৰ পৰা। চাওক এতিয়াও বি ব্যৱহাৰ হৈ আছে, এতিয়াও বি ব্যৱহাৰ হৈ আছে, এই দুটা লাইনত বি ব্যৱহাৰ হৈ আছে কাৰণে আমি এই দুটা লাইন নলওঁ। এটা চাওক চি আৰু এ অকল আছে, মানে বি টো উলিয়াব লাগিলে চি টো কাটি এটো কাটি দিব লাগিব, চি আৰু এ। চি আৰু এৰ যোনটো মান আছে সেইটো 3। এতিয়া আমি যেতিয়া 3টো এনেকে লিখি দিম তেতিয়া আমাৰ বি টো অকল ওলাই যাব। বি টো অকল উলিয়াব লগা হ'লে এটা কিমান হ'ব 0। দশমিকৰ পিছত একো নহ'লে তাত আমি 0 ব্যৱহাৰ কৰোঁ। চাওক 5ৰ পৰা 0 গ'লে তো 5 থাকি যাব, 6ৰ পৰা 3 গ'লে কিমান হ'ব 3। মানে আমাৰ বি অকল বিৰ বলটো বা বিৰ কামটো বা বিৰ এফিচিয়েন্সি বুলি ক'ব পাৰে আপুনি, এইটো কিমান হ'ব 3.5। 3.5 যদি সেই মানটোৰ শক্তি যদি হয়, সঠিক কৰিব লগা হ'লে সঠিক কাটিব লগা হ'লে কিমান দিন লাগিব, আমি এইটোকো হৰণ কৰি উলিয়াব লাগিব। এনে চাই লওক এটা কিমান আছিল 3.5 ব্যৱহাৰ কৰি আমি 60 হৰণ কৰিব লাগিব। এতিয়া চাওক এতিয়া অংকটো অলপমান জামেলা হানি আছে। এতিয়া কথাটো হ'ল কি আমি ইয়াৰ পৰা পইণ্টটো গুচাই কিনে আমি ইয়াত এটা 0 ব্যৱহাৰ কৰিব পাৰোঁ। যদি ইয়াত যদি দশমিক থাকে, দশমিকটো উঠাই আমি এটা 0 লগাব পাৰোঁ। 0টো লগালে আমাৰ অংকটো সহজ হৈ পৰে। তেনেহ'লে আপুনি চাই লওক 35 60 কেইবাৰ যাব, 35 দুগুণ 70 হৈ যায়। সেইকাৰণে আমি কৰিব লাগিব 35 1 গুণ 35। এতিয়া সব নৰ্মেলি যদি আপুনি কৰি যায় যদি 10ৰ পৰা 5 গ'লে কিমান 5, 10 কিন্তু ইয়াতে নাই 0 আছে, ইয়াৰ পৰা 1 লোৱাৰ পিছত 10 আছে আৰু 10ৰ পৰা 5 গ'লে 5 ৰৈ যাব। এতিয়া সব ইয়াতে কিমান থাকিল 5ৰ পৰা 3 গ'লে কিমান 2, 5ৰ পৰা 3 গ'লে কিমান থাকিল 2। এতিয়া কি 0টো তলত নামি আহিব। 250ক 35 দি কেইবাৰ যাব, বেছি চিন্তা কৰিব লগা কথা নহয়। আপুনি 35ৰ ভাগত নেতা মুখস্থ কৰিব নালাগে, 35ৰ ভাগত আপুনি নেতা মুখস্থ কৰিব নালাগে। 3 দি চাওক, 3 ভাগ নেতা মাতিলে আপুনি 25টো ক'ত পাই চাওক, 3 গুণ 3 3 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 3 3 3 গুণ 18 3 7 গুণ 21 3 8 গুণ 24 8 8টো 3 8 দি 24 হয়। তেতিয়াহ'লে আপুনি চাওক 35 8 গুণ কিমান হয় 5 8 গুণ 40 হয় 8 4 8 3 গুণ 24 25 26 27 28 28 হৈ যায়। 28 হৈ গ'লে কিমান 280 হৈ যায়, নাযাব। তেনেহ'লে আপুনি চাওক 3 7 গুণ চাওক 3 7 35ক 7 দি পূৰণ কৰি চাওক এবাৰ চাওক 35 যদি 7 যদি পূৰণ কৰে 7 5 গুণ 35 5 7 গেল 1 নাযায় 3 যাব 7 গেল 3 7 যাব বুলি যি কয় সেইটোৱে 7 3 গুণ 21 22 23 24 কিমান হ'ল 245 তেনেহ'লে চাওক 35 7 গুণ 245 10ৰ পৰা 5 গ'লে 5 আৰু নাযায়। কাৰণ কিয় চাওক আপুনি ইয়াৰ পৰা আমি তো 1 লৈ লৈছোঁ, ইয়াতে এতিয়া 10 হৈ গ'ল, 10ৰ পৰা 5 গ'লে 5 হৈ গ'ল, ইয়াত 4 থাকিল 2 2 থাকিল 4 পৰা 4 নাযায়, 2 পৰা 2 নাযায় হয়নে। সেইকাৰণে থাকিল কিমান আমাৰ ৰৈ কিনে আপুনি এনেকৈ লিখিব, এইটো 17টো লিখিব প্ৰথমতে 15 লিখিলোঁ মই 2 ছেকেণ্ড ৰ'ব। ফাৰ্ষ্ট টাইম আপুনি 17টো লিখি ল'ব, তাৰ পাছত যোনটো তলৰ সংখ্যা থাকে এইটো ওপৰত আৰু ছাইডতটো তলত লিখিব। তলত কিমান আছে 5, 5টো ওপৰত যাব আৰু 35টো আহিব তলত। এতিয়া এনসাৰটো এইটো, কিন্তু ইয়াত এনসাৰটো কত নাই চাওক, A 11 আছে, B 11 1/7, C 17, D কিমান আছে 17 1/7। যেহেতু নাই আপুনি চাই লওক এইটো আৰু সৰু কৰিব পাৰে নেকি, সেইটো চাই ল'ব আপুনি সৰু কৰিব পাৰে নেকি। প্ৰথমতে সৰু নকৰা কৰি এবাৰ অপশ্যন চাই ল'ব, আৰু যদি নাথাকে তাত তেনেহ'লে আপুনি সৰু কৰি চাব এবাৰ। চাওক 5 দি 5ক কেইবাৰ যাব একবাৰ, 5 7 গুণ 35। এতিয়া আনসাৰটো ওলাই পৰিল চাওক 17 1/7, এইটো কিন্তু অপশ্যনত আছে, অপশ্যন নম্বৰ ডি ৰাইট এনসাৰ, অপশ্যন নম্বৰ ডি ৰাইট এনসাৰ।
যি কি নহওক মই এনেদৰে যিবিলাক কুৱেশ্যন পৰীক্ষাত বাৰে বাৰে সুধি থাকে সেইবিলাক কুৱেশ্যন মই এনেকৈ মই সৰলকৈ বুজাবলৈ আপোনাৰ চেষ্টা কৰোঁ। যদি আপুনি বুজি পাইছে মোৰ শিক্ষাৰ ধৰণটো তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আগন্তুক দিনত আহি থকা ভিডিঅ'বোৰ চাবলৈ আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, তেতিয়া আপুনি মোৰ ভিডিঅ'বিলাক পাই থাকিব। আৰু মোৰ এটা টেলিগ্ৰাম চেনেলো আছে। টেলিগ্ৰাম চেনেলটো আগতে নাছিল, এই পৰহি খুলিছোঁ টেলিগ্ৰাম চেনেলটো, টেলিগ্ৰাম চেনেল আছে। সেই লিংকটো ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে। টেলিগ্ৰাম চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰে, আহি থকা দিনবোৰ যিবিলাক কুৱেশ্যন পৰীক্ষাত বাৰে বাৰে সুধি থাকে সেই কুৱেশ্যনবিলাকে মই ভিডিঅ' বনাই কিনে আপলোড কৰোঁ আৰু আপোনালোকক জানিবৰ কাৰণে বুজি পাবৰ কাৰণে সহজভাৱে বুজিবৰ কাৰণে মই বহুত চেষ্টা কৰোঁ। চ' আপুনি সেই ভিডিঅ'ৰ সময়ে পাই থাকিবৰ কাৰণে টেলিগ্ৰাম চেনেলটো ছাবস্ক্ৰাইব কৰক। টেলিগ্ৰাম চেনেলটো ছাবস্ক্ৰাইব কৰিলে আপুনি মই যেতিয়া ভিডিঅ' আপলোড কৰোঁ তাত লিংকটো শ্বেয়াৰ কৰোঁ আৰু আপুনি সেই লিংকটো পাব, তাত ক্লিক কৰিলে আপুনি ভিডিঅ'টো চাব পাৰিব। ধন্যবাদ, আজিলৈ ইমানতে।